নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ যোগে এডিআৰইৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এপইণ্টমেণ্ট লেটাৰসমূহ কেতিয়া ডিষ্ট্ৰিবিউট কৰিব, সেই বিষয়ে কিছু কথা অৱগত কৰে। এই বিষয়ে হয়তো আপোনালোক সকলোৱে ইতিমধ্যে লাইভটো চাইছে। তথাপিতো মই এবাৰ সেই নিৰ্দিষ্ট কথাখিনি যিখিনি ভিতৰত তেখেতে ডেটসমূহৰ ইংগিত দিছিলে, সেই বিষয়ে এই ভিডিঅ'টো মই অকণমান ক্লিপটো লগাই দিছোঁ। আপোনালোক সকলোৱে এবাৰ শুনি লওক তেখেতে কি কথা কৈছে। এই গোটেই প্ৰক্ৰিয়াখিনি সমাপ্ত কৰোঁতে আমি ডিচেম্বৰ মাহলৈকে আমাক সময় লাগিব। জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ এডিআৰইত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাখিনিৰ পৰা আমি একেবাৰে স্পষ্ট হ'ব পাৰোঁ যে আমাৰ এডিআৰইৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এপইণ্টমেণ্ট লেটাৰসমূহ আচলতে কেতিয়ালৈ বিতৰণ কৰিব। আৰু এতিয়া আমি গ্ৰেড 4ৰ কথা স্পষ্টকৈ গম পাইছিলোঁৱেই, কাৰণ তেখেতে কৈছিলে যে গ্ৰেড 4ৰ যিখিনি এপইণ্টমেণ্ট লেটাৰ আছে সেইখিনি জানুৱাৰী মাহৰ 10 তাৰিখৰ আগত প্ৰদান কৰিব বুলি কৈছিলে। আৰু এডিআৰইৰ গ্ৰেড 3ৰ যিখিনি এপইণ্টমেণ্ট লেটাৰ সেইখিনি 15 তাৰিখৰ আশে পাশে বুলি কৈছিলে। আৰু 15 তাৰিখৰ আশে পাশে বুলি ক'লে আচলতে 15 তাৰিখৰ আগতো হ'ব পাৰে বা 15 তাৰিখৰ পাছতো হ'ব পাৰে, তাৰ কোনো স্পষ্ট ধাৰণা নাছিলে। কিন্তু আজি 4:26 নে 4:30 বজামানত তেখেতে এটা টুইট কৰিছিলে, আৰু টুইটটো মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে এইটো দেখা পাইছে। ইয়াত লিখা আছে যে তেখেতে এইখিনি কথা উল্লেখ কৰিছে যে এডিআৰইৰ গোটেই এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ গোটেই কাম কাজখিনি তেখেতলোকে 15 জানুৱাৰীৰ ভিতৰত শেষ কৰিম বুলি কৈছে। আৰু 15 জানুৱাৰীটো মানে অন্তিম ডেট দিছে, 15 তাৰিখৰ ভিতৰত শেষ কৰিম বুলি কৈছে। গতিকে আমি এই টুইটটোৰ পৰা এইটো কথা স্পষ্ট হ'লোঁ যে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ ডেটটো 15 তাৰিখৰ পৰা পাছলৈ আৰু নাযায়, 15 তাৰিখৰ ভিতৰতে হ'ব। এতিয়া আমি কোনকেইটা ডেটত এপইণ্টমেণ্ট লেটাৰসমূহ দিব পাৰে সেই বিষয়ে আমি যদি অনুমান কৰিবলৈ যাওঁ, তেনেহ'লে আমাৰ এডিআৰইৰ গ্ৰেড 4ৰ ক্ষেত্ৰত আমি তিনিটা ডেট চাব পাৰোঁ যে 8, 9, 10 জানুৱাৰী এই তিনিটা ডেটৰ ভিতৰত আপোনালোকৰ গ্ৰেড 4ৰ যিসকল আছে তেখেতলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিব পাৰে 8, 9, 10 তাৰিখৰ ভিতৰত। আৰু যিহেতু গ্ৰেড 3ৰ ক্ষেত্ৰত 15 তাৰিখলৈকে যিহেতু যাবগৈ বুলি কৈছে, আৰু তেখেতে যিহেতু গ্ৰেড 3, গ্ৰেড 4 বেলেগ বেলেগকৈ দিয়াৰ কথা কৈছে লাইভটোত, গতিকে 15 তাৰিখৰ ভিতৰত যদি দিয়ে তেনেহ'লে আমাৰ 14 তাৰিখে যিহেতু মাঘ বিহু আছে আৰু 13 তাৰিখে উৰুকা, গতিকে 13 আৰু 14 তাৰিখে এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন নকৰে, কাৰণ সেই দুটা দিনত এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াটো কোনো কাৰণতে যুক্তিসংগত নহয়। আৰু 15 তাৰিখেও দিয়াৰ সম্ভাৱনা ইমান নাই, কাৰণ 15 তাৰিখে যদি এপইণ্টমেণ্ট লেটাৰসমূহ দিয়ে তেনেহ'লে 14 তাৰিখে মানে বিহুৰ দিনাই গধূলি আমাৰ কেণ্ডিডেটসকল যাত্ৰা কৰিব লাগিব, কাৰণ গুৱাহাটীলৈ যাবলৈ প্ৰায় সংখ্যকেই আগদিনাখনেই যাব লাগে। আৰু গতিকে চৰকাৰে সেই কথাটো নিশ্চয় এবাৰ চিন্তা কৰি চাব। গতিকে বিহুৰ পাছদিনাখন হয়তো নিদিবও পাৰে, 15 তাৰিখে ডিষ্ট্ৰিবিউশ্যন নকৰিব চাগে তেওঁলোকে বিহুৰ পাছদিনাখনেই। গতিকে আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰাৰ 11 আৰু 12 এই দুটা দিনতে চব ফালৰ পৰা মিলি আছে। এই দুটা দিনৰ ভিতৰতে এডিআৰই গ্ৰেড 3ৰ যিখিনি এপইণ্টমেণ্ট লেটাৰ আছে সেই এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰিব। আৰু যদিহে এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 দুইখিনি বেলেগ বেলেগকৈ দিয়ে তেনেহ'লে তেওঁলোকে বৰ বেছি দিনৰ গ্ৰেপ নিদিয়ে মাজত, কাৰণ একেটা ষ্টেজতে একেখন মঞ্চতে তেখেতলোকে এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰিব। কাৰণ সেইটো আগতেও যিটো দেখি আহিছোঁ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো LP UP সকলক যেনেকৈ দিছে একেটা তেনেকৈয়ে তেওঁলোকে মাত্ৰ হোৰ্ডিংখিনি চেঞ্জ কৰে, বাকী অলপমান চেঞ্জ কৰে আৰু সম্পূৰ্ণ ষ্টেজটো একেভাগেই থাকে। গতিকে তেনেধৰণেই তেখেতলোকে এইখিনিও অৰ্গেনাইজ কৰিব যেনেই লাগিছে। আৰু সেইফালৰ পৰা আমি চাবলৈ গ'লে 11 আৰু 12 এই দুটা দিনত এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰে। 11 তাৰিখটো দেওবাৰ আৰু 12 তাৰিখ সোমবাৰ, গতিকে এই দুটা দিনতে। আৰু হয়তো এনেকুৱা হ'ব পাৰে যে গ্ৰেড 4 আৰু গ্ৰেড 3 যদিও বেলেগ বেলেগকৈ দিয়াৰ কথা কৈছিলে, গতিকে দুইখিনি হয়তো একেলগেও দি দিব পাৰে। যদি একেলগে দি দিয়ে তেনেহ'লেতো 10 তাৰিখমানৰ ভিতৰতে দুইটা দি দিব। আৰু যদিহে একেলগে নিদিয়ে, বেলেগ বেলেগকৈ দিয়ে, তেনেহ'লে আপোনালোকে এটা কথা ভাবি থ'ব পাৰে যে হয়তো 8, 9, 10 তাৰিখলৈকে যদি গ্ৰেড 4ৰ দিয়ে তেনেহ'লে মাজত এটা দিন খালী ৰাখি পেলাই, মানে 11 তাৰিখটো দেওবাৰটো বাদ দি পেলাই 12 তাৰিখে গ্ৰেড 3ৰ এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰি দিব পাৰে। আৰু এইটো এটা কথা ইয়াৰ পৰা স্পষ্ট হ'ল যে 15 তাৰিখৰ ভিতৰত যিহেতু শেষ কৰিম বুলি কৈছে, গতিকে গ্ৰেড 3ৰ যিখিনি এপইণ্টমেণ্ট লেটাৰ আছে তেখেতলোকে 15 মানে 13, 14, 15 এই তিনিটা দিন বাদ দি দিয়ক, এই 12 তাৰিখৰ ভিতৰত বুলি ধৰক। এতিয়া আপোনালোকৰো সেই 10 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত যিকোনো এটা ডেটতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰিব। গতিকে আপোনালোকে এতিয়া 12 তাৰিখটো ডেডলাইন বুলি ধৰিব পাৰে গ্ৰেড 3ৰ যিসকল আছে। গতিকে এইটোৱে আছিলে আনুমানিক এটা ভিডিঅ'। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু টুইটটো কৰিলে, টুইটটো কৰাৰ পৰা স্পষ্টকৈ ধাৰণা এটা কৰিব পৰা হ'ল, কাৰণ তেখেতে 15 তাৰিখৰ ভিতৰত এই গোটেই প্ৰক্ৰিয়াটো শেষ কৰিম বুলি কৈছে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ। গতিকে সেইটো এটা আমি অনুমান কৰিব পাৰোঁ। আৰু আগত লাইভটোত যিহেতু আশে পাশে বুলি কৈছিলে, 15 তাৰিখৰ আশে পাশে
গ্ৰেড 3ৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিম বুলি কৈছিলে। আশে-পাশে বুলি ক'লে হয়তো 15 তাৰিখৰ পৰা 20 তাৰিখো হ'বগৈ পাৰে। গতিকে সেইটো কোনো অনুমান কৰিব নোৱাৰি। এতিয়া যিহেতু তেখেতে এটা ফাইনেল যিহেতু বৰ্ডাৰ ডেটটো দি দিলে যে 15 জানুৱাৰী বুলি। গতিকে আমি এতিয়া অনুমান কৰিব পাৰোঁ সেইকেইটা ডেটৰ কথা। গতিকে আজিৰ ভিডিঅ'টো এইটোৱে আছিলে আৰু আপোনালোকেও যদি এই বিষয়ত কি জনাব বিচাৰে কমেণ্ট কৰি ক'ব পাৰে আৰু আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।